মই প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাৰ এটা উক্তিৰে আৰম্ভ কৰিব খুজিছোঁ। তেখেতে কৈছিলে, ভাষা যেনেকৈ কেইটামান আখৰ নহয়, ভাষা যেনেকৈ কেইটামান আখৰ নহয়, পাণ্ডিত্য যেনেকৈ সাঁচিপাত জোকাৰি উলিওৱা কেইখনমান গ্ৰন্থ নহয়, সংস্কৃতি যেনেকৈ কেইটামান গীত বা নৃত্য নহয়, ভাষণ যেনেকৈ কেইটামান কথা নহয়, ঠিক তেনেকৈ যিকোনো প্ৰকাৰে সমাজত অধিষ্ঠিত হ'ব পৰাটো ৰাজনীতি নহয়। ৰাজনীতিটো বহুত ওপৰৰ বস্তু। ৰাজনীতিৰ লগত এখন দেশৰ প্ৰত্যেকটো বস্তু জড়িত হৈ আছে। ৰাজনীতি বহুত বহুত ওপৰৰ বস্তু। ইয়াৰ কাৰণে প্ৰয়োজন সাংঘাতিক প্ৰতিভা, সাংঘাতিক অভিজ্ঞতা। ইয়াৰ কাৰণে প্ৰয়োজন হয় সঁচা অৰ্থত মানুহৰ মংগল সাধন কৰিব খোজাৰ বাসনা। আৰু 1947 চনৰ পৰা এই মুহূৰ্তলৈকে আমি যিসকল লোকৰ নেতৃত্ব পালোঁ, তাৰে ভিতৰত এজন অন্যতম ব্যক্তি যাৰ কথা প্ৰায়ে ভাবা যায়, যাৰ ভাষণ প্ৰায়ে শুনা যায়, সেইজন হৈছে প্ৰয়াত শ্ৰীযুত অটল বিহাৰী বাজপেয়ীদেৱ। মই তেওঁৰ ওপৰত খুব চমুকৈ ক'বলৈ চেষ্টা কৰিম। মই এটা কবিতাৰে আৰম্ভ কৰিব খুজিছোঁ। কবিতাটো লিখিছিল হীৰেন ভট্টাচাৰ্যজী, আৰু কবিতাটো একদম চাবলৈ গ'লে স্থূল কবিতা যেন লাগে, কিন্তু বৰ ডাঙৰ কথা এটা কৈ আছে। তেওঁ ক'লে, ফৈজাবাদৰ গোলাপ বাগান, ফৈজাবাদৰ গোলাপ বাগান, ৰৈ যাবা তৰুৱা, লৈ যাবি পাহৱান, ফুল কি নুসুধিবি, ফুল কি নুসুধিবি, গোন্ধেই দিব তাৰ চিনাকি খান্দান। যদি আমি এজন ৰাজনৈতিক নেতাক আমি যদি মূল্যাংকন কৰোঁতে সেইজন নেতা প্ৰকৃততে আমাৰ নেতা হয় নে নহয়, সেই কথাটো ওলাই পৰে যে তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে নে নাই। কেৱল নেতৃত্বত থাকিলে এজন মানুহ নেতা হ'ব নোৱাৰে। নেতাই আশা দেখুৱাব লাগিব, নেতাই আমাক চিন্তা কৰিবলৈ বাধ্য কৰিব লাগিব, নেতা আমাৰ আস্থাত থাকিব লাগিব, আৰু নেতাৰ প্ৰতি আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা জাগিব লাগিব। আৰু তেনে এজন ব্যক্তি হৈছে অটল বিহাৰী বাজপেয়ীদেৱ। প্ৰথম কথা, তেখেত সাংঘাতিক বক্তা আছে। পৃথিৱীৰ যদি শ্ৰেষ্ঠ বক্তা কেইজনমানৰ আমি এখন তালিকা বনাওঁ, তাৰে প্ৰথম স্থানত বহুতে ৰাখিব খোজে এডল্ফ হিটলাৰ। এডল্ফ হিটলাৰ দুটা বস্তু আছিলে। তেওঁ যেতিয়া ভাষণ কয়, তেওঁৰ গা কঁপি উঠে, হাত আঙুলি কঁপি উঠে, মানে কথা কোৱাৰ যিটো ছন্দ, কিন্তু সেই ছন্দখিনিক বাদ দি, তেখেতৰ চিঞৰ বাখৰক বাদ দি আমি যদি ভাষণখিনি কোনো জিৰ', পেক অফ লাইজ, চব মিথ্যাচাৰ। কিন্তু অটল বিহাৰী বাজপেয়ীৰ যেতিয়া আপুনি ভাষণ শুনিব, মই যদি এটা শব্দত কওঁ, বাহ কি ভাষণ, এটা এটা শব্দ, তেওঁৰ কনভিকশ্যন যিটো প্ৰত্যয় বুলি কয়, তেওঁৰ দেশপ্ৰেম যিটো অকৃত্ৰিম, তেওঁৰ যিটো জ্ঞানৰ গভীৰতা, এটা এটা শব্দত অটল বিহাৰী বাজপেয়ীৰ ভাৰতবৰ্ষৰ এই পবিত্ৰ ধামৰ প্ৰতি তেওঁৰ যিটো অকৃত্ৰিম প্ৰেম, সেইটো ফুটি উঠে। সেইকাৰণে যেনেকৈ মই মাজে মাজে ডক্টৰ ভূপেন হাজৰিকাৰ গান শুনো, জগজিৎ সিঙৰ গান শুনো, এলভিছ প্ৰেছলিৰ গান শুনো, তেনেকৈ মই মাজে মাজে অটল বিহাৰী বাজপেয়ীদেৱৰ ভাষণ শুনো। আৰু প্ৰত্যেকবাৰ তেওঁৰ একেটা ভাষণকে বাৰে বাৰে শুনোতে বাৰে বাৰে মই সমৃদ্ধ হওঁ। প্ৰথম কথা হ'ল হিন্দী ভাষাৰ যিটো মোহনীয় ৰূপ, যিটো মাধুৰ্য, হিন্দী ভাষাৰ যিটো মানে কি বুলি কোৱা যায়, আমাৰ যেনেকৈ অসমীয়া ভাষা ডক্টৰ ভূপেন হাজৰিকাৰ গানত যেনেকৈ এটা সমৃদ্ধ হৈ এটা মোহনীয় ৰূপ পায়, তেনেকৈ অটল বিহাৰী বাজপেয়ীদেৱে যেতিয়া হিন্দী কয়, প্ৰত্যেকটো শব্দ এনে মোহনীয় ৰূপত ধৰা দিয়ে, ওলাই আহে। আপোনালোকে যদি হিন্দী ভাষা শিকিব খোজে, তেনেহ'লে অটল বিহাৰী বাজপেয়ীদেৱৰ ভাষণটো এটা আপোনাৰ কাৰণে সাংঘাতিক ধুনীয়া এটা মেটেৰিয়েল হ'ব পাৰে, 1 নম্বৰ। 2 নম্বৰ, তেখেতৰ ভাষণ কথা নহয়, যেনেকৈ আপোনাক চিঞৰিলে গান নহয়, তেখেতে যেতিয়া কথা কয়, সেই কথাবিলাক নিৰ্গত হয় তেখেতৰ বহুদিনীয়া জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি তেওঁ যি সময়ত প্ৰধানমন্ত্ৰী হৈছিল, তেওঁতো 3বাৰ প্ৰধানমন্ত্ৰী হৈছিল, আপোনালোকে জানে, 13 দিনীয়া প্ৰধানমন্ত্ৰী, 16 মহীয়া প্ৰধানমন্ত্ৰী, তাৰপিছত সম্পূৰ্ণ এজন প্ৰধানমন্ত্ৰী। এই 3টা কাৰ্যকালত আপোনালোকে কেতিয়াবা ভুলবশতঃ অটল বিহাৰী বাজপেয়ীদেৱে এটা মানে অশোভনীয় কথা কোৱা শুনিছেনে? এটা উদাহৰণ দিব পাৰেনে? তেখেতৰ ব্যৱহাৰেই হওক, তেখেতৰ কথা বাৰ্তা হওক, তেখেতৰ শৰীৰৰ ভাষা হওক, আৰু আমি এজন প্ৰধানমন্ত্ৰী বা আমাৰ নেতাৰ পৰা ভাষাৰ যিটো মাধুৰ্য, সেই বস্তুটো এইকাৰণে বিচাৰোঁ যে যিকোনো এখন দেশৰ মানুহৰ এটা অন্যতম পৰিচয় হৈছে ভাষা।
আৰু সেই ভাষাটো পৰম শুদ্ধতাৰে পৰম শ্ৰদ্ধাৰে পৰম প্ৰেমেৰে ব্যক্ত কৰাটো মই ভাবোঁ প্ৰত্যেকজন নেতাৰ এটা নৈতিক দায়িত্ব আৰু সেই নৈতিক দায়িত্বক স্বতঃস্ফূৰ্তভাৱে প্ৰেমেৰে পালন কৰি গ'ল অটল বিহাৰী বাজপেয়ীদেৱে। অটল বিহাৰী বাজপেয়ীদেৱে যেতিয়া ভাষণ দিয়ে মাজে মাজে খুব পজ থাকে, কেতিয়াবা পজটো খুব দীঘলীয়া হয় আৰু মনত ৰাখিব তেখেতৰ প্ৰত্যেকটো পজে তেখেতৰ কথাতকৈ বেছি কথা কয়। অটল বিহাৰী বাজপেয়ীদেৱৰ ভাষণ আমাৰ কাৰণে এটা সম্পদ আৰু মই বিশ্বাস কৰোঁ বহুতে ভাষণ দিয়ে কিন্তু কামত সেইটো প্ৰতিফলিত নহয়, কিন্তু অটল বিহাৰী বাজপেয়ীদেৱৰ ভাষণৰ মৰ্যাদা এইকাৰণেই বৃদ্ধি হয় যে তেখেতে যিটো বিশ্বাস কৰে সেইটো কয় আৰু তেখেতে যি কয় সেইটোৱে তেখেতে ফ'ল' কৰে। গতিকে আমাক লাগে তেনেকুৱা এজন নেতা অটল বিহাৰী বাজপেয়ীদেৱ। এইটো হৈছে প্ৰথম কথা যে তেখেত এজন সাংঘাতিক বক্তা আছিল আৰু মই নাভাবোঁ যে পৃথিৱীত এনেকুৱা এজন শ্ৰেষ্ঠ বক্তা হ'ব পাৰে যাৰ প্ৰকৃতাৰ্থত দেশৰ প্ৰতি প্ৰেম নাথাকে, মানে দেশৰ প্ৰতি প্ৰেম নথকা সততা নথকা এজন মানুহ কেতিয়াও এজন মহান বক্তা হ'ব নোৱাৰে। 2 নম্বৰ কথা হ'ল আপোনালোকে জানে যে তেখেতৰ কাৰ্যকালত কেনেকৈ আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছিল তাৰে প্ৰথম উদাহৰণ মই দিম। মই গোল্ডেন কোৱাড্ৰিলেটাৰেল যিটো ৰোড বা গ্ৰাম্য পথ নিৰ্মাণৰ যিটো যোজনা তাতকৈ মই ওপৰত ৰাখিম সৰ্বশিক্ষা অভিযান। কাৰণ আমাৰ একেবাৰে সৰ্বসাধাৰণ মানুহক সাংঘাতিকভাৱে প্ৰভাৱ কৰিব পৰা আৰু সাংঘাতিক ধৰণে উন্নত কৰিব পৰা এটা অস্ত্ৰ হৈছে শিক্ষা। আৰু সেই শিক্ষা যেতিয়ালৈকে আমাৰ সমাজৰ নিম্নবৰ্গৰ মানুহলৈকে প্ৰসাৰিত হ'ব নোৱাৰে তেতিয়ালৈকে এখন দেশ কেতিয়াও সমৃদ্ধ হ'ব নোৱাৰে। সৰ্বশিক্ষা অভিযান বহু ক্ষেত্ৰত বিফল হৈছে, কিন্তু সৰ্বশিক্ষা অভিযানৰ জৰিয়তে আমাৰ যিটো স্কুল এৰাৰ প্ৰৱণতা, বিদ্যালয় আধাতে এৰি যোৱাৰ যিটো প্ৰৱণতা, সেই ৰেটটো সাংঘাতিকভাৱে কমি আহিছিল। মই ভাবোঁ অটল বিহাৰী বাজপেয়ীৰ প্ৰথম আৰু প্ৰধান যিটো কণ্ট্ৰিবিউশ্যন সেইটো হৈছে সৰ্বশিক্ষা অভিযান, অৰ্থাৎ কেনেকৈ ভাৰতবৰ্ষৰ অতি পিছপৰা নিম্নবৰ্গৰ মানুহক আমি শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ। 2 নম্বৰ, এখন দেশ সমৃদ্ধ কৰিবলৈ হ'লে যিটো আমাৰ বিধায়ক মহোদয়ে ক'লে যে আমাৰ ইয়াত ভাল যাতায়াত ব্যৱস্থা হ'ব লাগিব। আমাৰ 4খন চহৰ মাদ্ৰাজ, চেন্নাই, যিটোক আমি আজিকালি চেন্নাই বুলি কওঁ, চেন্নাই, দিল্লী, মুম্বাই আৰু কি থাকিল, চেন্নাই, দিল্লী, মুম্বাই আৰু আজিকালি কলকাতা বুলি ক'ব লাগিব। এই 4খন চহৰ সৰ্বসাধাৰণ মানুহে যাতে সহজতে ঢুকি পাব পাৰে সেইকাৰণে হাইৱেটো কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ কাৰণে তেখেতে যিটো যোজনা ল'লে বহু হাজাৰ কোটি টকাৰ, যিটো কোৱা হয় গোল্ডেন কোৱাড্ৰিলেটাৰেল যিটো স্কিম, আৰু সেই স্কিমৰ যিটো ফল আমি প্ৰত্যেকেই পাই আছোঁ। আৰু এই ক্ষেত্ৰত ডেফিনেটলি আৰু এজন মানুহৰ নাম ক'ব লাগিব, শ্ৰদ্ধেয় নীতিন গাডকাৰীদেৱৰ নামটো। দ্বিতীয় কথা হ'ল বিজ্ঞানৰ ক্ষেত্ৰত এখন দেশে যদি বিজ্ঞানক অৱজ্ঞা কৰে, কাৰণ বিজ্ঞানে হৈছে পৃথিৱীৰ ভৱিষ্যত, চন্দ্ৰায়নেই কওক, পোখৰাণ টেষ্টৰ বিপক্ষে সপক্ষে যুক্তি দৰ্শাব পাৰি, কিন্তু পোখৰাণ টেষ্টৰ প্ৰাসংগিকতা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ইয়াৰ মানে যিটো নেক্সট তেখেতৰ এটা অন্যান্য কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনটো আপোনালোকে কেনেভাৱে ভাবে মই নাজানো, যে আমাৰ যিটো অৰ্থনীতি, যে সকলো নীতিৰ ঊৰ্ধত হৈছে অৰ্থনীতি। অটল বিহাৰী বাজপেয়ীদেৱৰ সময়ত আমাৰ যিটো GDP মানে গ্ৰছ যিটো ডমেষ্টিক যিটো প্ৰডাক্ট, সেই যিটো আপোনাৰ তাৰ যিটো মাপডাল যি ধৰণে বাঢ়ি গৈছিল অটল বিহাৰী বাজপেয়ীৰ দিনত, সেই স্থানটো কিন্তু এতিয়া খুব তললৈ আহি গৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ভাৰতবৰ্ষ হৈছে বিবিধতাৰে ভৰা এখন দেশ। ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন বিশ্বাস আছে, বিভিন্ন কালাৰ আছে, বিভিন্ন খাদ্য সম্ভাৰৰ হেৰি আছে। এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনে সকলোকে লৈ যদি বিকাশৰ কথা ভাবিব নোৱাৰে তেওঁ কেতিয়াও সফল প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। আৰু অটল বিহাৰী বাজপেয়ীৰ তেখেতৰ যিটো শাসনৰ প্ৰিন্সিপল, যি ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হৈ তেওঁ ভাৰতবৰ্ষক শাসন কৰিছিল, সেইটো হৈছিল মানৱতা, যাৰ কাৰণে তেখেতে পাকিস্তান যাত্ৰাৰ দৰে এটা অতি বিপদজনক এটা পদক্ষেপ তেখেতে গ্ৰহণ কৰিছিল, যাৰ কাৰণে তেখেতে কাশ্মীৰত পোনপ্ৰথমবাৰৰ বাবে এটা নিকা নিৰ্বাচন পৰিচালনা কৰিবলৈ তেখেতে আন্তৰিকতাৰে চেষ্টা কৰিছিল। তেখেতৰ প্ৰত্যেকটো কাৰ্যশৈলী তেখেতে যি ধৰণেৰে শাসনলৈ নাহক কিয়, আল্টিমেটলি তেখেতৰ
শাসনৰ যিটো মূল মন্ত্ৰ সেইটো আছিলে মানৱতাবাদ আৰু যাৰ কাৰণে অটল বিহাৰী বাজপেয়ী জাতি ধৰ্ম বৰ্ণ পাৰ্টি নিৰ্বিশেষে সকলোৰে মাজত এটা শ্ৰদ্ধাৰ নাম আৰু শ্ৰদ্ধাটো কেতিয়াও মানুহে জোৰ জবস্তি পাব নোৱাৰে শ্ৰদ্ধাটো মানুহে আৰ্ণ কৰিব লাগে আৰু আপোনালোকে মই যিটো প্ৰথমতে এটা কবিতা কৰোঁ যে ফৈজাবাদৰ গোলাপ বাগান ৰৈ যা বাটৰুৱা লৈ যা দুপামান ফুল কি নুসুধিবি গোন্ধেই দিব তাৰ চিনাকি খান্দান আমি যদি ৰাষ্ট্ৰপতিৰ এখন তালিকা কৰোঁ আপুনি দেখিব দুজন শ্ৰেষ্ঠ ৰাষ্ট্ৰপতি এজন হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন আনজন হৈছে APJ আব্দুল কালাম আৰু APJ আব্দুল কালামক পছন্দ কৰিছিল অটল বিহাৰী বাজপেয়ীদেৱে আপোনালোকে নিশ্চয় জানিব পাৰে নাজানিব পাৰে যে অটল বিহাৰী বাজপেয়ীদেৱক এটা প্ৰস্তাৱ দিয়া হৈছে যে আপুনি প্ৰেচিডেণ্ট হওক প্ৰাইম মিনিষ্টাৰশ্বিপটো আমাৰ LK আদৱানীদেৱক দি দিয়ক আৰু ইউ বিকাম দ্য প্ৰেচিডেণ্ট তেতিয়া অটল বিহাৰী বাজপেয়ীয়ে যিটো যুক্তি দিলে যে এজন প্ৰাইম মিনিষ্টাৰে তেওঁৰ কাৰ্যকালৰ ভিতৰতে যদি কেনেবাকৈ প্ৰেচিডেণ্ট হৈ যায় সেইটো এটা প্ৰেচিডেণ্ট হৈ যাব মানে এটা দৃষ্টান্ত হৈ যাব আৰু যিটো দৃষ্টান্তৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকিব তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিল আৰু তেখেতে প্ৰথমতে পছন্দ কৰিছিল APJ আব্দুল কালাম এই কথাটো মই এইকাৰণে কৈছোঁ আ মেন কেন বি ন'ন বাই হিজ চইচ আপুনি যিটো পছন্দ কৰে তাৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব ফুটি উঠে এজন জিনিয়াছেহে আন এজন জিনিয়াছক চিনি পায় সেইকাৰণে অটল বিহাৰী বাজপেয়ীদেৱে এনেকুৱা এজন ব্যক্তিক প্ৰেচিডেণ্টৰ পদত বঢ়োৱালে যাৰ কাৰণে তেওঁ প্ৰেচিডেণ্ট হৈ তেওঁৰ বিশেষ একো লাভ হোৱা নাই কিন্তু প্ৰেচিডেণ্ট পদটোক তেখেতে খুব ওপৰলৈ উঠাই দিলে আৰু এই দৃষ্টান্তই বহু দিনলৈকে বহু বছৰলৈকে প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰেৰণা দি থাকিব সেইজনে হৈছে অটল বিহাৰী বাজপেয়ী আপোনালোকে জানে অটল বিহাৰী বাজপেয়ীদেৱ এগৰাকী কবি আছিলে লগতে আপোনালোকে এইটোও জানে যে অটল বিহাৰী বাজপেয়ীদেৱ এগৰাকী গীতিকাৰ আছিলে আৰু তেখেতৰ গীত এলা বেচাই গোৱা নাই জগজিৎ সিঙে গাইছিলে মই তেখেতৰ মানৱতাৰ এটা সাধাৰণ নিদৰ্শন দিবৰ কাৰণে এটা কথা কওঁ যে যেতিয়া আমাৰ আপৎকাল যিটো ইমাৰ্জেঞ্চি বুলি কোৱা হয় ভাৰতবৰ্ষৰ ইতিহাসত এটা ক'লা অধ্যায় বুলি কংগ্ৰেছৰ লোকসকলে সেইটো স্বীকাৰ কৰে সেই সময়ত তেখেতক বন্দী কৰা হৈছিল তেখেতৰ অসুস্থ হৈ গ'ল তেখেতক এখন হস্পিটেললৈ নিয়া হ'ল আৰু সেই হস্পিটেলত আপোনালোকে জানে ৰোগী যিকোনো সময়ত ঢুকাব পাৰে ঢুকুৱাৰ যেতিয়া ক্ৰন্দন বহু দূৰৈত ক্ৰন্দন ধ্বনি ভাঙি আহিছে সেই ক্ৰন্দন ধ্বনি শুনি তেখেতে তাৰ প্ৰতি সংবেদনশীল হৈ এটা গীত লিখিছিল যিটো জগজিৎ সিঙে গাইছিল অতি জনপ্ৰিয় গীত আৰু মই শেষত কওঁ মই খুব চমুকৈ ক'বলৈ আহিছোঁ আজি কাৰণ কাৰোবাৰ ঘৰত জুই লাগিছে ক'ৰবাত জুই লাগি আছে মই ভাষণ দি থকাটো উচিত নহ'ব সেইকাৰণে মই শেষত এটা কথা কওঁ যে মহাত্মা গান্ধীৰ সমগ্ৰ তেওঁৰ যিটো বৰঙণি তেওঁৰ যিটো গোটেই কাৰ্যাৱলী আমি এটা বাক্যত ক'বলগীয়া হয় তেতিয়া আমি কওঁ মহাত্মা গান্ধীয়ে কৈছিল যে জীৱনত সফল হ'বলৈ অকল লক্ষ্যটো ভাল হ'লে নহ'ব লক্ষ্যত উপনীত হোৱাৰ উপায়টো ভাল হ'ব লাগিব অৰ্থাৎ উদ্দেশ্য সৎ হ'ব লাগিব আৰু সেই উদ্দেশ্যত উপনীত হোৱাৰ পথটো সৎ হ'ব লাগিব ঠিক তেনেকৈ আমি যদি এই কেনেডীৰ কথা কওঁ ভাৰতৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কেনেডীৰ তেখেতে কৈছিল আমেৰিকাই তোমাক কি দিছে সেইটো নাভাবিবা তুমি আমেৰিকাক কি দিছা সেইটো ভাবা আৰু আমি যদি উইনষ্টন চাৰ্চিলৰ কথা কওঁ তেখেতে কৈছিল যে আমি কেতিয়াও জীৱনত আত্মসমৰ্পণ নকৰোঁ আৰু যদি অটল বিহাৰী বাজপেয়ীৰ সমগ্ৰ কাৰ্যাৱলী যদি মোক এটা বাক্যত ক'বলৈ দিয়ে তেখেতে কৈছে পাৰ্টি গঢ়িব পাৰ্টি ভাঙিব চৰকাৰ আহিব চৰকাৰ যাব ক্ষমতা আহিব ক্ষমতা যাব কিন্তু এই দেশৰ লোকতন্ত্ৰ এই দেশৰ মানুহৰ যিটো পদ্ধতি যিটো ব্যৱস্থা সেই ব্যৱস্থাটো প্ৰতিদিনেই ব্যৱস্থাটোৰ উত্তৰণ হ'ব লাগিব আৰু সেইজনে হৈছে অটল বিহাৰী বাজপেয়ী যিজন অটল বিহাৰী বাজপেয়ীৰ কথা যেতিয়া আমি ভাবোঁ আমাৰ মূৰ দুখ খাই যায় আৰু এই দুখ খাই যোৱা যিটো শ্ৰদ্ধা তেখেতে অৰ্জন কৰিলে সেই অৰ্জন কেতিয়াও আপুনি ক্ষমতাৰে অৰ্জন কৰিব নোৱাৰে সেই অৰ্জনৰ কাৰণে আপুনি এলিজিবল হ'ব লাগিব আৰু তেনেকুৱা এলিজিবল হোৱা নেতা পৃথিৱীতে বিৰল অন্ততঃ ভাৰতবৰ্ষত খুবকৈ বিৰল যেনেকৈ প্ৰেচিডেণ্ট বুলি ক'লে আমি দুজন মানুহৰ কথা ভবাৰ লগে লগে আমাৰ মূৰটো দুখ খাই যায় সৰ্বপল্লী ৰাধাকৃষ্ণন বা আমি যেতিয়া কওঁ আমাৰ APJ কালাম ঠিক তেনেকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ তালিকাখনত যদি আমি খুব ভালকৈ ভাবি চাওঁ তেতিয়া যিজন ব্যক্তিৰ কথা ভাবিলে আমাৰ সন্মানত তেখেতৰ প্ৰতি শ্ৰদ্ধাত গদগদ হৈ আমাৰ মনটো দুখ খাই যায় সেইজন হৈছে অটল বিহাৰী বাজপেয়ী আৰু আজিৰ এই পবিত্ৰ দিনত মই তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতক মই ক'ব খুজিছোঁ যে বিশ্বনাথ চাৰিআলিত বহু মানুহ আছে তাৰ মাজত ময়ো এজন যি অটল বিহাৰী বাজপেয়ীৰ ভাষণ
বহু দিশৰ পৰা মই শুনো প্ৰথম কথাটো হ'ল ভাষাটো শিকিবলৈ আৰু দ্বিতীয় কথাটো হ'ল মোড অফ এক্সপ্ৰেছন আপুনি যেটা প্ৰকাশ কৰিব আপোনাৰ অভিব্যক্তি কেনেকুৱা হোৱা উচিত আৰু দ্বিতীয় আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কণ্টেণ্ট আপুনি ভাষণটোৰে ক'ব গৈছে কি কণ্টেণ্ট ইজ দ্য কিং মহাত্মা গান্ধীয়ে যেতিয়া ভাষণ দিছিল চিঞৰ বাখৰ কৰি ভাষণ নিদিয়ে কিন্তু তেওঁৰ ভাষণত কণ্টেণ্ট আছিলে বা তেনেকুৱা বহু মানুহ আছে আপোনাৰ খুব চিঞৰ বাখৰ কৰি দিব পাৰে কিন্তু চিঞৰ বাখৰ কৰি দিলেও তেখেতৰ এটা কণ্টেণ্ট থাকে গতিকে অটল বিহাৰী বাজপেয়ীদেৱ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব পৰা এজন প্ৰধানমন্ত্ৰী আৰু সেইজন প্ৰধানমন্ত্ৰীক আজি আমি শ্ৰদ্ধাৰে কৰিছোঁ তেখেত অমৰ হওক ধন্যবাদ